এতিয়া আমি আৰু প্ৰশ্ন কেইটামান আলোচনা কৰিম। দেৱজিৎ, তুমি কোৱা কোন বছৰত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হৈছিল? 2002 শুদ্ধ উত্তৰ। আয়ুষ, তুমি ক'বা চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্ত শুদ্ধ উত্তৰ। ৰূপজ্যোতি, তুমি ক'বা অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? শিলচৰত শুদ্ধ উত্তৰ। ৰফিকুল, তুমি ক'বা উপন্যাস সম্ৰাট বুলি কোনজন ব্যক্তিক কোৱা হয়? ৰজনীকান্ত বৰদলৈ শুদ্ধ উত্তৰ। কুলদীপ, তুমি ক'বা পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? নলিনীবালা দেৱী শুদ্ধ উত্তৰ। ৰাজা সেন, তুমি ক'বা ইটালীৰ মুদ্ৰাৰ নাম কি? ইউৰো শুদ্ধ উত্তৰ। তুমি যোৱা। ৰাহুল, তুমি ক'বা সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? গুজৰাট শুদ্ধ উত্তৰ। দীপ, তুমি ক'বা জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? উৰিষ্যা শুদ্ধ উত্তৰ। হিৰণ, তুমি ক'বা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী শুদ্ধ উত্তৰ।